Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টোত আপোনালোকক যিসকলৰ টোপনি নাহে বা টোপনি কমকৈ হয় তেওঁলোকৰ টোপনি আহিবৰ কাৰণে কেইটামান সৰু সৰু ঘৰুৱা টিপছ কম। যিকেইটা টিপছ কৰি আপোনালোকৰ টোপনি নহা সমস্যাটো আপোনালোকে দূৰ কৰিব পাৰিব। দিনটো কাম কৰি ঘৰ আহি পোৱাৰ পাছত আমি বিচাৰো যে আমাৰ টোপনিটো ভাল হওক, কিন্তু আমাৰ টোপনি নাহে। কেতিয়াবা কি হয় ৰাতিটো টোপনি নাহে। ইকাতি শিকাতি কৰি কৰি আমনি লাগি যায়গৈ, তথাপিও টোপনি নাহে নাহে। আৰু ৰাতি যদি টোপনি নাহে তেতিয়াহ'লে পিছদিনাখন আমাৰ গোটেই দিনটো গাটো ভাল লাগি নাথাকে। কিছুমান মানুহৰ আকৌ কি হয় সদায়ে টোপনি নাহে বা টোপনিটো কম হয়। আৰু এনেকুৱা যদি টোপনি কম হয়, টোপনি কম হোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। আৰু টোপনি কম হ'লে ইয়াৰ বেয়া প্ৰভাৱটো আমাৰ শাৰীৰিক আৰু মানসিক দুইটা দিশতে পৰে। কোনো মানুহে আকৌ কি কৰে টোপনি নাহিলে স্লিপিং টেবলেট খায়। স্লিপিং টেবলেট খোৱাটো সাইড ইফেক্ট আছে। আপোনালোকে স্লিপিং টেবলেট নাখাব দেই। আপোনালোকে ঘৰুৱা উপায়েৰে টোপনি আনিবলৈ চেষ্টা কৰিব। এতিয়া মই আপোনালোকক কেইটামান ঘৰুৱা উপায় কম। যদি আপোনালোকে ঘৰুৱা উপায় কেইটা ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰাৰ পাছত আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া মই আপোনালোকক উপায় কেইটা কৈছো। ৰাতিৰ আহাৰটো আপোনালোকে সোনকালে খাব। খাই উঠাৰ পাছত আপোনালোকে 20 পৰা 30 মিনিট খোজ কাঢ়িব। খোজ কাঢ়ি অহাৰ পাছত আপোনালোকে ভালকৈ মুখ হাত ধুই দিব। মুখ হাত ধোৱাৰ পাছত দেখিব আপোনালোকৰ বডিটো একদম ফ্ৰেছ লাগিছে, অকমান ৰিলেক্স লাগিছে। ইয়াৰ পাছত আপোনালোকে বিছনাত বহি ল'ব। বিছনাত বহি লোৱাৰ পাছত আপোনালোকে এই দুটা আঙুলি ল'ব আৰু দুই চেলাউৰিৰ মাজৰ এই ঠাইডোখৰ আপোনালোকে এনেকৈ ঘূৰাই ঘূৰাই মাসাজ কৰিব। এবাৰ ক্লকৱাইজ, আনবাৰ এন্টি ক্লকৱাইজ। এবাৰ যদি আপোনালোকে সোঁফালে ঘূৰাইছে, এবাৰ আকৌ আপোনালোকে বাওঁফালে ঘূৰাব। এনেকৈ ঘূৰাই ঘূৰাই মাসাজ কৰিব আৰু যেতিয়া ঘূৰাই ঘূৰাই মাসাজ কৰি থাকিব তেতিয়া আপোনালোকে উশাহটো দীঘলকৈ ভিতৰলৈ টানিব আৰু লাহে লাহে উশাহটো এৰিব। মই আপোনালোকক এতিয়া দেখুৱাই দিছো। এনেকৈ ঘূৰাই থাকোতে এনেকৈ আপোনালোকে এবাৰ দীঘলকৈ উশাহ টানিব আৰু আনবাৰ দীঘলকৈ উশাহটো এৰিব। এনেকৈ আপোনালোকে 2-3 মিনিট মাসাজ কৰিব। ইয়াৰ পাছত আপোনালোকে এই দুই হাতৰ এই দুটা আঙুলি ল'ব। লোৱাৰ পাছত এই ঠাইডোখৰত আপোনালোকে এবাৰ ক্লকৱাইজ মাসাজ কৰিব। এনেকৈ 10 বাৰ আপোনালোকে ক্লকৱাইজ মাসাজ কৰিব, আকৌ 10 বাৰ আপোনালোকে এন্টি ক্লকৱাইজ মাসাজ কৰিব। এনেকৈ আপোনালোকে মাসাজ কৰি থাকোতে আগৰ দৰে আপোনালোকে উশাহটো ভিতৰলৈ টানিব আৰু লাহে লাহে আপোনালোকে উশাহটো বাহিৰলৈ এৰিব। এনেকৈ আপোনালোকে 2 পৰা 3 মিনিট কৰিব। ইয়াৰ পাছত আপোনালোকে সিধা বিছনাত শুই ল'ব। শুই লোৱাৰ পাছত আপোনালোকে উশাহটো ভৰাই পেটটো ফুলাই দিব। পেটটো ফুলাই আপোনালোকে 20 পৰা 30 সেকেন্ড ধৰি থাকিব। ধৰি থকাৰ পাছত আপোনালোকে লাহে লাহে আকৌ উশাহটো এৰি পেটটো চেপেটা কৰি দিব। এনেকৈ আপোনালোকে 5 মিনিট কৰিব। এনেকৈ কৰিলে দেখিব আপোনালোকৰ লাহে লাহে টোপনিটো আহিব। আৰু ইয়াৰ উপৰিও আপোনালোকক আৰু কেইটামান টিপছ কৈছো। আপোনালোকে ভীমকল খোৱাৰ অভ্যাস কৰিব। ভীমকল খালেও আমাৰ টোপনি আহে। ভীমকলটো আপোনালোকে গুটি আছে, খাবলৈ বেয়া পাব, চালি লৈ আপোনালোকে ভীমকলটো খাব। ভীমকল খালেও টোপনি বাঢ়ে। ইয়াৰ পাছত মই আপোনালোকক আৰু এটা টিপছ কৈছো। আপোনালোকে ৰাতি শোৱাৰ আগত এগিলাচ গৰম গাখীৰ ল'ব। সেই গৰম গাখীৰ গিলাচতে আধা চামুচ আপোনালোকে ডালচেনি গুড়া মিহলাব আৰু অকণমান আপোনালোকে হালধি গুড়া মিহলাব। দুইবিধ গুড়া মিহলাই লোৱাৰ পাছত সেই গাখীৰ গিলাচ আপোনালোকে খাব। তেনেকৈ কৰিলেও আপোনালোকৰ টোপনি অহাত সহায় হ'ব। ইয়াৰ পাছত আকৌ এটা টিপছ কৈছো। অকণমান গৰু ঘিউ ল'ব। খাটি একদম গৰু ঘিউ লাগিব। আপোনালোকৰ ঘৰত বনোৱা ঘিউ হ'লে খুব বেছি ভাল হয়। আপোনালোকে পাৰিলে ঘৰত বনোৱা ঘিউ ল'ব ৰাতি শোৱাৰ আগত। দুইটা নাকৰ ফুটাতে আপোনালোকে এটোপাল এটোপাল ঘি দিব। ঘি দিয়াৰ পাছত আপোনালোকে উশাহটো ভিতৰলৈ লাহে লাহে টানিব। এনেকৈ কৰিলেও আপোনালোকৰ টোপনি আহিব। কোনোবাই আকৌ ঘিউ এটোপাল নাকত দিবলৈ অসুবিধাও পাব পাৰে। আপোনালোকে অকণমান আঙুলিত ঘিউ লগাই ল'ব। ঘি লগাই লোৱাৰ পাছত নাকৰ ফুটাত এনেকৈ ঘিখিনি লগাই দিব। দিয়াৰ পাছত আপোনালোকে উশাহটো ভিতৰলৈ টানি দিব। টানি দিব, লাহে লাহে টানিব উশাহটো। তেনেকৈ কৰিলেও আপোনালোকৰ টোপনি অহাত সহায় হ'ব।
আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক টোপনি নাহিলে বা টোপনি কম হ'লে সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে কেইটামান ঘৰুৱা উপায় ক'লো আপোনালোকে নিশ্চয় এই উপায়কেইটা ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ